সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। সাহেব, আপোনাৰ শুভ নামটো? পূৰ্ণিমা বৰমহলীয়া। আপুনি ক'ৰ পৰা আহিছে? মই অসম শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকীয়াজুলিৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 লাষ্ট ডিচেম্বৰত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। শিৱ ভক্তি কৰিছিলোঁ, লক্ষীৰ ভক্তি কৰিছিলোঁ, তাৰপিছত অনেক ধৰণৰ ভক্তি কৰিছিলোঁ আৰু মঠ মন্দিৰত গৈছিলোঁ, অনেকটা দান দক্ষিণা এনেকৈ দি ফুৰিছিলোঁ। আৰু
আপুনি যেহেতু সেই সাধনাবিলাক কৰি আছিলে তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সন্ত ৰামপাল গুৰুজী মহাৰাজৰ শৰণত এইকাৰণে আহিব লগা হ'ল যে আগৰ যিটো ভক্তি কৰিছিলোঁ সেইটোৰ পৰা মই একো লাভ পোৱা নাছিলোঁ। আগৰ যিটো ভক্তি কৰি পেলাই একো লাভ পোৱা নাছিলোঁ, বহুতখিনি সমস্যা আছিলোঁ। শৰীৰত মোৰ সোঁ চাইডটো বহুত বিষ আছিলে, এক চাইডত। ইমানখিনি ভক্তি কৰা স্বত্বেও এনেকৈ বিষ বাসৰ মানে বেমাৰে হৈ থাকে আৰু সন্ত ৰামপাল গুৰুজীৰ চৰণত নহাৰ আগত আমাৰ হাজবেণ্ডৰ কিডনী এক চাইড বেয়া আছিলে। হাজবেণ্ডে সদায় মানুহৰ ঘৰত বৈষ্ণৱ ধৰ্মৰ আছিলে, বৈষ্ণৱ ধৰ্মৰ ভাগৱত গীতা পাঠ পঢ়িব যায়। পঢ়িব গৈও একো প্ৰমাণ পোৱা নাছিলে। এক চাইড কিডনীকৰ বেমাৰ হৈছিলে, মোৰো হৈছিলে। কিন্তু এই মানুহৰ ঘৰত গৈ গীতা ভাগৱত পঢ়িব যায়, পঢ়ি আহি যেনেকৈ পেচাব ক্লিয়াৰ নহয়, ক'ত পেট ফুলি থাকে, অনেক ধৰণৰ বেমাৰ মানে দেখা দি থকা আছিলে, ভাল হোৱা নাছিলে। তাৰপিছত আহি অনেক ধৰণৰ মানুহে, গাঁৱৰ মানুহে কয় ইটো উঠাই খা, সিটো উঠাই খা, ইটো উঠাই খালে সিটো উঠাই খালে শৰীৰৰ বেমাৰ এইবিলাক কিডনীক ভাল হয় বুলি কয়। পাছত আৰু হাজবেণ্ডে আহি মোৰ ইটো সিটো গছৰ জংঘলত যাব, গছ গছনি এইবিলাক উঠাই আনি তাৰ শিপাবিলাকক গুড়া কৰি তাৰ ৰসখিনি খাব কাৰণে মোক তৈয়াৰ কৰিব দিয়ে আৰু। কেতিয়াবা কয় এইটো গৰম কৰি দে, কেতিয়াবা এইটো চাকি দে, এনেকৈ বুলি কৈ দিয়ে মানে। আনি মানে মোৰ ৰক্ষা নাই আৰু, সেইটোৱে কৰি থাকিব লগা আছিলে। যি নেকি হাজবেণ্ডে এইটো ভক্তিত আছিলে, বহুতখিনি মানে শাৰীৰিক যন্ত্ৰণাত ভুগি থাকিব লগা হৈছিলে। তাৰপিছত এনেকৈ কৰিতো মানে বেয়াৰ ফালে বেছিকৈ আহিছিলে আৰু শৰীৰৰ যিটো বেমাৰটো মানে কিডনীটো বেছিকৈ বেয়া হৈ আছিলে হাজবেণ্ডৰ। তাৰপিছত এদিনাখন আমাৰ হাজবেণ্ডৰ দোকান আছিলে, মিলৰ কাৰখানাও আছিলে। দোকানত বহি মানে মোবাইল চাই আছিলে। যেনে আমাৰ মোবাইল এনেকৈ এটা আছিলে জিঅ' মোবাইল, সৰু আৰু ডাঙৰ নহয়। সৰু মোবাইলত এতিয়া এনেই ভক্তিৰ বিষয়ে গীতা ভাগৱত পঢ়ে, এইবিলাকৰ বিষয় চাই থাকে। হাজবেণ্ডে ভাবিলে এইটো ইমান মই ভক্তি কৰি আছো, কিন্তু মোৰতো বেমাৰ ভাল নহয়, নিশ্চয় এইটো ভক্তি ঠিক নহয়, নিশ্চয় তাৰ ওপৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত কোনোবা আছে। সেই বুলি কৈ মোবাইলত মানে সৃষ্টি ৰচনাত পালে। সৃষ্টি ৰচনাত যে সন্ত ৰামপাল গুৰুজী মহাৰাজে সৃষ্টি ৰচনাত আঙুলিয়াই ধৰ্মশাস্ত্ৰৰ যিখিনি গীতা ভাগৱত পাঠ এইবিলাক আঙুলিয়াই দেখাই আছে গুৰুজীয়ে। তেতিয়া আমাৰ হাজবেণ্ডে মিলাই চালে, যিখিনি সি সদায় গীতা ভাগৱত মানুহৰ ঘৰত পঢ়িব যায়, সেইটো দি মিলাই চালে ইমান ক্লিয়াৰ ওলা নাই, কিছুমান ভুল আছে। যিনেকি আমাৰ সত্যটো যিয়ে গুৰুজী সন্ত ৰামপাল গুৰু মহাৰাজে যিটো শাস্ত্ৰৰ পৰাই পঢ়ি দেখাইছে সেইটোহে সত্য। হাজবেণ্ডে ভাবিলে এইটোতো মই যিটো কৰিছোঁ এইটোতো ব্যৰ্থ, ইয়াৰ পৰা কোনো প্ৰমাণ নহ'ব। পাছত আৰু আমাৰ হাজবেণ্ডে ভাবিলে এইটো ভক্তিত থাকি থাকিলে নহ'ব, এতিয়া নিশ্চয় ইয়াৰ ওপৰত মই এইজনক বিচাৰিব লাগিব। এইজন গুৰু হয়, বিশ্বৰ গুৰু আহিছে, এখেতৰটোহে সত্য, এইজনক আমি বিচাৰিব লাগিব, ক'ত কেনেকৈ পাম। তেনেকৈ ভাবি পাছত আৰু চাওঁতে গুৰুজীয়েতো জ্ঞান গংগা জিনেকাৰা এইবিলাকৰ বিষয়টো কিতাপটো আহে মোবাইলত। পাছত আৰু ফোন নম্বৰ থাকে, ফোন কৰিলে হাৰিয়ানাত ফোন কৰোঁতে অসমত ক'লে। অসমত তেতিয়া এনেকৈ নামদান নাছিলে, এতিয়া হৈছে যেনেকৈ 2019 এতিয়া ডিব্ৰুগড় নাহৰকটীয়াত এখনেই নামদান আছিলে। তাৰপিছত তাত ফোন কৰি এনেকৈ যোগাযোগ কৰি পাছত ব্যৱস্থা কৰিলে, আৰু গাঁৱৰে এঘৰ আছিলে, ব্যৱস্থা কৰি সোনকালে যোৱাৰ ব্যৱস্থা কৰিলে। এইজন গুৰু চৰণত আমি যাবই লাগিব, নহ'লে আমাৰ জীৱনত কোনো ৰক্ষা নাই বুলি ফোন কৰি টিকেট কাটি আৰু ৰাতিৰ ভিতৰতে হাজবেণ্ডে গ'ল। 2 ঘৰ আৰু এঘৰ লগত মানে 4জন, ডাঙৰ ছোৱালীযোৰ আৰু হাজবেণ্ডে গ'ল, আৰু গাঁৱৰো 3জন এনেকৈ গৈ তাত নাম দীক্ষা ল'লে। দীক্ষা লৈ অহাৰ পৰা যেতিয়া হাজবেণ্ডৰ যিমান শৰীৰত ৰোগ ব্যাধি বেমাৰ আজাৰ কিডনী বেয়া আছিলে সেইটো লাভ হ'ল, সেইটো লাহে লাহে মানে কমি আহিব ধৰিলে। যেনেকি সন্ত ৰামপাল গুৰুজী মহাৰাজে সৎ ভক্তি দিলে, এনেই যিটো শাস্ত্ৰৰ পৰা যিটো ভক্তি কৰিব লাগে সেই ভক্তি যিটো গুৰুজীয়ে মন্ত্ৰ দিয়ে সেইবিলাক দিয়াৰ পিছৰ পৰাই শৰীৰৰ বেমাৰটো লাহে লাহে ভাল হৈ আহিব ধৰিলে।
মই তেতিয়া যোৱা নাছিলোঁ, মই নাম দীক্ষা লোৱা নাছিলোঁ, মই 2 মাহমান পিছত লৈছোঁ। লোৱাৰ পিছত তথাপি মই গুৰুজীক মানে দণ্ডবোধ কৰোঁ, দীক্ষা নল'লেও। তথাপি দণ্ডবোধ লোৱাত অকলতে মোৰ মানে শৰীৰৰ যিটো সোঁ চাইডত এক চাইড মানে বেয়া হৈ আহিছিলে, মানে বিষ হৈ আহিছিলে, সেইটো লাহে লাহেকৈ মানে অলপ কমি আহিব ধৰিছে মই দীক্ষা নলোৱাৰ আগতে পৰমাত্মাক দণ্ডবোধ দিয়াতে। তাৰপিছত আৰু মই 2 মাহমান পিছত ল'লোঁ, লোৱাৰ পিছত আৰু বহুতখিনি মানে লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা। এইটো কেনেকৈ সম্ভৱ? আপুনি কৈছে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ থকা বুলি কৈছে সেইটো ভাল হৈছে, আৰু আপোনাৰ যি সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এইটো এনেকৈ সম্ভৱ যে আমি যিটো আগত ভক্তি কৰিছিলোঁ সেইটো ব্যৰ্থ। যিটো এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজ এই ধৰতীত গুৰু ৰূপত আহিছে, সেইজন হ'ল পূৰ্ণ পৰমাত্মা কবিৰ চাহেব, যিটো নেকি সৃষ্টিকৰ্তা মালিক, যিহক আমি মানিব লাগে। সেই ভগৱানজন আগৰ ধৰতীত মানে গুৰু ৰূপত আহিছে, সেই গুৰুজনক আমি ধৰিব লাগে। সেই গুৰুজনৰ চৰণত গ'লেহে আমাৰ এই আত্মাটো কল্যাণ হয়। আৰু এনেকৈ ডাঙৰ মানে আধ্যাত্মিক জ্ঞান এনেকৈ পাইছে আত্মাবিলাকে, আত্মা কল্যাণ হ'ব। আৰু বেদ শাস্ত্ৰৰ পৰা আঙুলিয়াই আমাৰ গুৰুজীয়ে দেখাই আছে। আৰু এটা কথা, যিহেতু আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ হোৱা বুলি ক'লে, আৰু আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ এটা মানে শৰীৰৰ এটা অংশ যিটো কৈছিলে আপুনি বিষৰ কথা ক'লে, সেই সমস্যাত আপুনি ভুগি আছিলে। আমাৰ যিহেতু বৰ্তমান আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত, আপোনালোকে উন্নত চিকিৎসা কৰিলে হয়তো আপোনালোকৰ সেই সমস্যাৰ পৰা নিশ্চয় পৰিত্ৰাণ পালে হয়। আপোনালোকে ডক্টৰৰ কাষলৈ গৈছিলনে? ডক্টৰৰ কাষত যোৱা হৈছিলে, তথাপি আমি একো লাভ পোৱা নাছিলোঁ। যে ঔষধ পাতি আনি খাই এনে 2-3 দিনমান অলপ ঠিকে থাকে, তাৰপিছত আকৌ মানে বেমাৰটো হৈ আহে। আৰু বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আৰু অন্য কিবা লাভ পাইছেনে আপুনি? লাভটো আমি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা লাভ পাইছোঁ, শাৰীৰিক ফালৰ পৰা লাভ পাইছোঁ, আধ্যাত্মিক জ্ঞানৰ পৰা লাভ পাইছোঁ, যিহে নেকি আমি আগতে জনা নাছিলোঁ। এতিয়া বহুত ডাঙৰ এইটো লাভ পাইছোঁ আধ্যাত্মিক জ্ঞানত, যেনেকৈ মনুষ্য জীৱনত আমি যিটো ভক্তি কৰিব লাগে সেই ভক্তিটো আমি এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা পাইছোঁ। মনুষ্যৰ জীৱনত যিটো মানে মানিব লাগে, এই আত্মা কল্যাণ হয়। আমি এই কালৰ জালত আছোঁ, এই কালৰ জালৰ পৰা আমি উদ্ধাৰ হোৱাৰ ৰাস্তাটো সন্ত ৰামপাল গুৰুজী মহাৰাজে আমাক দিছে। ঘৰখনত আৰ্থিক সমস্যা ফালৰ পৰাই লাভ পাইছোঁ। ঘৰত যদি কিবা এটা যদি ডাঙৰ সমস্যা আহে, আমি গুৰুজীৰ নাম লোৱাতে এইখিনি সমস্যা দূৰ হৈ যায়। আৰু আমাৰ ঘৰত আৰ্থিক সমস্যা এনেকৈ টকা পইচা নাথাকিলেও আমি এনেকৈ পৰমাত্মাৰ দয়াত, গুৰুজীৰ দয়াত এনেকৈ আৰামত চলিব পাৰোঁ। মানে এয়া আমাৰ লাভ। আপুনি এগৰাকী সচেতন মহিলা হিচাপে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ ভক্তি কৰি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ মুখ্য উদ্দেশ্য হ'ল জীৱক সৎ ভক্তি দি আত্মা কল্যাণ কৰা। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে, যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, হাত জোৰ কৰি কৈছোঁ, যেনেকৈ মোৰ সদগুৰু সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ লাভ পাইছোঁ, তেনেকৈ ধৰণে আপোনালোকেও এতিয়া গুৰুজীৰ জীৱনৰ সুগম পথ এইবিলাক কিতাপ অধ্যয়ন কৰক, চাওক, মোবাইল যোগেদি টিভিত সৎসং চাওক, তাৰ পৰা সকলো লাভ পাব পাৰিব। মই যেনেকৈ আমাৰ হাজবেণ্ডৰ শৰীৰৰ পৰা সুস্থ হৈছে, মোৰ নিজৰ শৰীৰৰ পৰা যেনেকৈ লাভ পাইছোঁ, ঠিক তেনেকৈ ধৰণে আপোনালোকেও জ্ঞান বুজক। সন্ত ৰামপাল গুৰুজী মহাৰাজৰ সৎসং চাওক, আধ্যাত্মিক জ্ঞানৰ কিতাপ এতিয়া জ্ঞান গংগা, জীৱনৰ সুগম পথ, এয়া কিতাপ চাওক, জ্ঞান বুজক। যেনেকৈ মই লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি, তেনেকৈ আপোনালোকেও লাভ লওক। যিসকল দৰ্শকে আজি আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি উপকৃত কৰিবৰ কাৰণে বা সেইসকলেও যদি আপোনাৰ দৰে লাভ পাব বিচাৰে, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ তেনেই সহজ। আজিকালি সকলোৰে হাতে হাতে মোবাইল আছে।
এই মোবাইলত এই ইউটিউব চেনেল তাত আৰু টিভি চেনেল সাধনা চেনেলত সৎসংগ আহে তাত সন্ত ৰামপাল গুৰুজী মহাৰাজৰ তাত তলত নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি ধন্যবাদ থাকিল সৎসাহী এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত তেওঁলোকৰ মাকে ক'লে যে লোৱা পুত্ৰ মোৰ হাতত তোমালোকৰ দেউতাৰ সময়ৰ কিছু লাল থোৱা আছে এক লাল সেই সময়ত লাখ টকাৰ আছিল তেওঁলোকৰ মাকে এটা টোপোলাত 10-12টা লাল বান্ধি ৰাখিছিল সেয়া দি দিছিল তেওঁৰ পুত্ৰক আৰু তেওঁলোকক ক'লে যে তাউজিক কৈ দিয়া আমাৰ ওচৰততো পইচা নাই এই লালক বন্ধকত দি দিয়া গহনা ৰাখি দিয়া আৰু যেতিয়া আমি টকা উপাৰ্জন কৰিম আমাৰ ভাগত যি আহিব তেতিয়া উলিয়াই ল'ম এতিয়া দুয়ো পুত্ৰই মাকে দিয়া সেই লাল লৈ গ'ল তাউজিক প্ৰাৰ্থনা কৰি ক'লে যে মায়ে কৈছে আমি এতিয়া সৰু হৈ আছো আমি বিজনেছ কৰিব নোৱাৰো পইচাও আমাৰ হাতত নাই এই লালখিনিকে লৈ লওক এইখিনি বন্ধকত ৰাখি দিয়ক ইয়াৰ বিনিময়ত কিছু ধন লৈ লওক আৰু আমাৰ লগত পাৰ্টনাৰশ্বিপ কৰি লওক তেতিয়া সেই শেঠজীয়ে তাউজিয়ে সেয়া খুলি চালে পুনৰ গাঁঠি মাৰি দিলে আৰু ক'লে বোপাই এয়াচোন বহুত মূল্যৱান এয়া আকৌ ঘৰত থৈ দিয়া আৰু মাক কৈ দিবা যে এয়া ভালকৈ লুকুৱাই ৰাখিব আৰু বোপাই এনেকুৱা কোনো কথা নাই পাৰ্টনাৰশ্বিপ কৰিম আৰু মোৰ তাত বাকী চলে বাকীত তোমালোকৰ বাবে বস্তু লৈ আহিম আৰু পিছত দি থাকিম অলপ অলপকে প্ৰয়োজন আহিলে লৈ ল'ম সেয়া লাল কিন্তু এতিয়া মাক ক'বা যে এইখিনি সুৰক্ষিত ৰাখক দুয়ো পুত্ৰ উভতি আহিল আৰু মাকক ক'লে যে মা তাউজিয়ে এনেকৈ কৈছে তেতিয়া মাকে ক'লে ঠিকে আছে এয়া থৈ দিম মই লুকুৱাই প্ৰয়োজন হ'লে কেতিয়াবা লৈ ল'বা নিজেই এতিয়া তেওঁলোকৰ তাউজিয়ে লৈ গ'ল তেওঁলোকক দুয়ো পুত্ৰক বেলেগ চহৰলৈ তাহাত সেই দুই পুত্ৰক পৰিচয় কৰাব বিচাৰিছিল যে লাল আৰু লালৰিৰ ভেদক এজন বেপাৰীৰ পৰা 50,000 টকাৰ বস্তু ল'লে বাকীত য'ত সিহঁতে ৰৈ আছিল ধৰ্মশালাত তালৈ আহি তাউজিয়ে ক'লে পুত্ৰসকল নিজৰ ভতিজাক ক'লে যে লোহা এয়া লাল সেই বেপাৰীক দি আহা যাৰ পৰা 50,000 টকাৰ বস্তু আমি বাকীত লৈছিলো আৰু তেওঁক ক'বা যে এয়া লাল হয় ৰাখি লওক আৰু আমি আপোনাৰ 50,000 টকা দি যাম আৰু লাল লৈ যাম দুয়ো ভাই গ'ল বেপাৰীজনক ক'লে যে শেঠজী আমাৰ তাউজিয়ে এনেকৈ কৈছে এয়া লাল ৰাখি লওক আৰু আমি আহিম আপোনাৰ 50,000 টকা দি দিম আৰু এয়া লাল লৈ যাম এতিয়া সেই শেঠজনে কি কৰিলে এজন সোণাৰীক মাতিলে যিয়ে পৰীক্ষা কৰে তেওঁক দেখুৱাই সুধিলে যে এয়া লাল কেনেকুৱা হয় সোণাৰীয়ে ক'লে যে এয়া লাল নহয় এয়াতো লালৰি হয় লালটো লাখ টকাৰ হয় এয়াতো 200 টকাতো নিবিকিব এয়াতো নকল হয় লালৰি তেতিয়া সেই বেপাৰীজনে সেই লালৰিক উঠাই বাহিৰলৈ পেলাই দিলে লৈ যোৱা তোমাৰ লালক মিছলীয়া দগাবাজ তোমাৰ তাওতো এনেকুৱা নাছিল তেওঁতো আজিলৈকে এনেকুৱা অন্যায় কৰা নাছিল আমাৰ লগত আজি তোমালোকে দগা কৰিলা মইনো কেতিয়া খুজিছিলো তোমালোকৰ পৰা অৰ্থাৎ বহুত শুনালে আৰু সেই বালক লজ্জাত পৰিলে সেই লালৰিক হাতত উঠাই ল'লে আৰু মুখ ক'লা কৰি গুচি আহিল তেওঁলোকৰ বৰদেউতাই সুধিলে যে কি হ'ল বোপাই সিহঁতে ক'বলৈ ধৰিলে যে বৰদেউতা সেই বেপাৰীজন ভাল মানুহ নহয় তেওঁতো বহুত বেয়াকৈ কয় আমাৰ লালক লালৰি বুলি কৈছে আৰু এজন মানুহ মাতিলে তেওঁ নাজানো কেনেকৈ চেক কৰিলে আৰু ক'লে যে ইয়াতো লালৰি হয় আৰু ৰাস্তাত পেলাই দিলে আৰু ক'লে যে তোমাৰ বৰদেউতাটো এনেকুৱা মানুহ নাছিল আমাৰ লগত দগা কৰিবলৈ আৰম্ভ কৰিলে বৰদেউতাকেতো খেল খেলি আছিল তাৰপিছত ক'লে আৰে বোপাই
এয়া চোৱা লালটো এইফালে ৰাখিছিলো মই ভুলতে দি দিলো এয়াতো উপায় সঁচাই লালৰি হয় লোৱা এয়া দি অহা লাল তেওঁক আৰু কোৱা যে মোৰ বৰদেউতাৰ ভুল হৈ গ'ল তেওঁৰ বিশ্বাস দৃঢ় কৰি অহা দুয়ো ভাই আকৌ গ'ল আৰু ক'লে যে লালাজী মোৰ বৰদেউতাৰ ভুল হৈ গ'ল লওক এয়া লাল তেওঁ বেপাৰীজনে আকৌ মাতিলে সোণাৰীজনক তেওঁ পৰীক্ষা কৰিলে তেওঁ আহিয়ে দেখি টেষ্ট কৰি ক'লে যে এয়া হয় লাল এয়া লাল হয় এতিয়া শেঠে ল'ৰাকেইটাক ক'লে চোৱা তোমাৰ নিজৰ চকুৰে চোৱা এয়া হয় লাল আৰু সেয়া লালৰি আছে তেতিয়া সেই দুয়ো পুত্ৰই এনেকুৱা এটা ঠেকা খালে তেওঁলোকে ভালদৰে চিনি পালে লাল আৰু লালৰিক এতিয়া আকৌ ঘূৰি আহিল ঘৰলৈ তেওঁলোকৰ বৰদেউতাই ক'লে পোপাই যোৱা তোমাৰ মাৰ পৰা সেয়া লাল লৈ আহা এইবোৰক বন্ধকত ৰাখি দিম ক'ৰবাত আৰু যদি দ্বিতীয়বাৰ যাওঁ বহুত ধাৰ দি দিব তেওঁলোকক দি দিম ঠিক আছে বৰদেউতা এতিয়াই যাওঁ এই বুলি দৌৰি গ'ল দুয়ো মা মা বুলি মাতিলে বোপাই তোমালোক আহিলা আহাৰ ৰুটি খোৱা তোমালোকে ক'লে নহয় প্ৰথমতে সেই লাল দিয়া আৰু বৰদেউতাৰ বহুত ধাৰ হৈ গ'ল এইবোৰক বন্ধকত ৰাখি তেওঁ কাম চলাব লোৱা বোপাই মাকে আনি সেই টোপোলাটো দিলে লোৱা বোপাই যেনেকুৱা তেনেকুৱাই আছে সিহঁতে ভাবিলে যে এবাৰ চোৱা যাওক এয়া লাল হয় নে লালৰি তেওঁলোকে খুলি চালে আৰু দেখিলে যে সেয়া সকলো লালৰি হয় ল'ৰাকেইটাই তাতেই পেলাই দিল আৰু ক'লে মা আপুনিতো বহুত সৰল হয় ইয়াততো লাল এটাও নাই এয়াতো সকলো লালৰি হয় লালটো লাখ টকাৰ হয় এয়াতো 200 টকাৰো নহয় তেওঁলোকৰ মাকে ক'বলৈ ধৰিলে বোপাই মইতো একেবাৰেই নাজানো তোমালোকৰ দেউতাৰৰ সময়ৰ পৰা ৰাখি থৈছিল মই ভাবিলো লাল হ'ব চাগে এতিয়া ল'ৰাকেইটাই লৈ নগ'ল বৰদেউতাকৰ ওচৰলৈ সেই লালৰিক গৈ ক'বলৈ ধৰিলে যে বৰদেউতা মোৰ মা বহুত সৰল হয় তাততো লাল এটাও নাই সকলো লালৰি আছিল তেতিয়া সেই বৰদেউতাই ক'লে যে বোপাই সেইদিনাও সেয়া লালৰিয়ে আছিল তোমালোকে মোৰ ওচৰলৈ যি আনিছিলা যদি মই কৈ দিলো হয় সেয়া লালৰি হয় লাল নহয় 200 টকাৰো নহয় তেতিয়া তোৰ মায়ে এনেকে ক'লে হয় যে মোৰ স্বামী ঢুকাই গ'ল আৰু মোৰ লালক লালৰি কৈছে আৰু বোপাই আজি তোমালোকক মই ইমান বুদ্ধিমান বনালো যে লাল আৰু লালৰিক তোমালোকে নিজেই চিনিব পাৰিছা নিজৰ লালৰিক নিজেই চিনিব পাৰিলা তেন্তে পুণ্যাত্মাসকল তাকে বিচাৰে যে তোমালোকক ইমান বুদ্ধিমান বনাই দিওঁ আধ্যাত্মিক মাৰ্গত তোমালোকে লাল আৰু লালৰিক নিজেই চিনিব পাৰা যেনেকৈ এই শিখ ল'ৰাকেইটাই নিজেই চিনিলে এই জনম সাক্ষী গুৰু নানকজীৰ ইয়াতেই দেখালে যে সঁচাকৈ আপুনি যি কৈছে এয়া সত্য হয় আৰু এয়াই নাম মুক্তিৰ বাকী সকলো মিছা হয় তেন্তে পুণ্যাত্মাসকল পৰমাত্মাই 600 বছৰ আগতেই এই অমৃত পানী আৰু এই জ্ঞান এই সৎগ্ৰন্থত আজি যি বিদ্যমান আছে সেই সময়ত আমাক কৈছিল কিন্তু সেই সময়ত তেওঁলোকক প্ৰতিজ্ঞা দিয়াই দিছিল ধৰম দাস তই লাখ দোহাই এয়া সাৰ জ্ঞান এয়া মূল জ্ঞান হয় এয়া তত্ত্ব জ্ঞান হয় ইয়াত সকলো ৱে অফ ৱৰ্শ্বিপো পূজাৰ বিধিও আৰু লগতে আধ্যাত্মিক জ্ঞান কেনেকৈ সৃষ্টি ৰচনা হ'ল কেনেকৈ কি হ'ল কোৱা হ'ল যে ইয়াক এতিয়া লুকুৱাই ৰাখিবা मूल ज्ञान बार जो पढ़ी या बिचली पीढ़ी हंसनी तेरही গুৰু নানকজীয়ে ইয়াৰ ওপৰত বেন লগাই দিছিল যে সাৱধান ইয়াত জপ নকৰিবা কিন্তু এতিয়া বেন খুলি দিলে পৰমাত্মাই তেওঁৰ দয়াৰে এই বিচলি পিঢ়ি আহি গ'ল আৰু সকলোৰে কল্যাণ হ'ব যি ইয়াৰ শৰণলৈ আহি যাব কোৱা সদগুৰুদেৱৰ পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সকলো সৃষ্টিৰ ৰচক কুল মালিক কবীৰ দেৱ জি কবীৰ সাহেব জি আল্লাহ আকবৰ আল্লাহ কবীৰ দেৱ এওঁ আমাৰ পিতা হয় পৰম পিতা হয় এওঁ আমাৰ পৰম পিতা হয় এওঁৱে আমাৰ পৰমাত্মা হয় আৰু আমি ইয়াত কালৰ জালত কষ্ট কৰি আছো আমি আজীৱন এটা পেটকি পূৰণ কৰিবলৈ গোটেই জীৱন ব্যৰ্থ কৰি গৈ আছো আৰু এই কামো আধা হৈয়ে ৰৈ যায় আমাৰ যোৱাৰ সময় আহি যায় পৰমাত্মাই কয় তুমি ক'ত আহি বন্দী হ'লা
তুমি ক'ত ৰৈ আছা বিচাৰ কৰা, এয়া কি জীৱন? কিন্তু পৰমাত্মাই এইটো জানে যে এওঁলোকৰ সাধ্যৰ কথা নহয়। কাল ভগৱানে আপোনাক বাধ্য কৰি ৰাখিছে। তেওঁ ডাঙৰ সুনিয়োজিত উপায়েৰে আপোনালোকক ইয়াত বন্দী কৰি ৰাখিছে। ব্ৰহ্মাজী, বিষ্ণুজী, শিৱজী, এওঁলোকতো নিজৰ ভাই হয়। আমি সেই তাৰ পৰাই আহিছো। যি ভাল আত্মা থাকে তেওঁলোকক এওঁ নিজৰ পুত্ৰৰ ৰূপত জন্ম দি ইয়াত নিজৰ আহাৰৰ কাৰণে ব্যৱস্থাৰ প্ৰবন্ধক বনাইছে। আৰু তেওঁলোকক এক এক গুণযুক্ত কৰি দিয়া হৈছে। ৰজগুণযুক্ত ব্ৰহ্মাজী, সৎগুণ বিষ্ণুজী আৰু তমগুণযুক্ত শিৱজীক বনাই দিছে। এতিয়া এওঁলোকৰ সাধ্য একো নাই। এওঁলোকৰ ভিতৰৰ পৰা এনেকুৱা তৰংগ ওলাই যি এই তিনি লোকৰ প্ৰাণীক প্ৰভাৱিত কৰি আছে। যদিও এই ভগৱান নিজৰ ৰাজধানীত থাকে, শিৱজী শিৱলোকত, বিষ্ণুজী বিষ্ণুলোকত, ব্ৰহ্মাজী ব্ৰহ্মালোকত, কিন্তু তেওঁলোকৰ পৰা ওলোৱা সেই তৰংগই আমাক ইয়াত প্ৰভাৱিত কৰি আছে। যেনেকৈ এটা ঘৰৰ ভিতৰত, পাকঘৰৰ ভিতৰত জলকীয়া ভজা হৈছে, সেই সাকাৰ বস্তু জলকীয়া মানে ভাজি থকা হৈছে পাকঘৰত, আৰু তৃতীয় দ্বিতীয় অন্য কোঠাত বহি থকা ব্যক্তিয়েও হাঁচি মাৰি আছে। এই প্ৰকাৰে সেই হাঁচিক ৰখোৱাটো জীৱৰ হাতত নাই। ঠিক এই প্ৰকাৰেই এই তিনিও ভগৱানৰ শৰীৰৰ পৰা এনেকুৱা তৰংগ ওলাইছে যেনেকৈ জলকীয়াৰ পৰা ওলাই আছিল। আৰু সেয়াই আমাক প্ৰভাৱিত কৰি আছে, যাৰ দ্বাৰা আমাৰ ৰজগুণ প্ৰভাৱিত হৈ যায়, সন্তানৰ উৎপত্তি কৰা হয়। ইমান প্ৰবল প্ৰেছাৰ এই কালে আমাৰ জীৱৰ ওপৰত দি ৰাখিছে। আকৌ এই সংসাৰৰ সুখ, ঘৰ কোঠা মহল বনোৱা, এয়াও সেই ৰজগুণৰ প্ৰভাৱৰ পৰাই আমি ইয়াত কৰি আছো এই ব্যৱস্থাতে। দ্বিতীয় যি সৎগুণ, বিষ্ণুৰ ভিতৰৰ পৰা যি সৎগুণৰ তৰংগ ওলাইছে, ইয়াৰ পৰা আমি এজনে ইজনৰ প্ৰতি মোহ যি আমাৰ নিজে নিজেই হৈ যায় নিবিচৰাকৈও, আৰু ইমান প্ৰবল হৈ যায় যে আমাৰ সাধ্যত নথকা হৈ যায়, যে আমি সন্তান বা সম্পত্তিৰ পৰা মোহ হেৰাই লওঁ। ইয়াক স্থিতি বুলি কোৱা হয়। শুদ্ধ হিন্দীত স্থিতি, অৰ্থাৎ ইয়াতে পৰি থাকক, তেওঁলোকৰ মন লাগি থাকক। আৰু তৃতীয়টো আপোনালোকে জানেই, ভগৱান শিৱজী, তেওঁ কল্যাণ কৰে। শংকৰজী, তেওঁৰ ভিতৰৰ পৰা ওলোৱা তৰংগ, সেয়াই আমাক খঙাল কৰে। নজনাকৈ সৰু সৰু কথাত তই তই মই আৰু ভয়ংকৰ যুদ্ধৰ ৰূপ ধাৰণ কৰি লয়। কিমান প্ৰাণী মৰি যায়। গতিকে পৰমাত্মাই জানে যে তেওঁলোকক বাধ্য কৰি ৰখা হৈছে। ইমানকণ সময় এৰি থোৱা নাই এই কালে, যে কেতিয়াবা ভাবক ভগৱানৰ বিষয়েও। যদি কেতিয়াবা যোৱাও হয় কোনো স্থানত, ৰাস্তাত, আৰু অহা যোৱা আৰু তাত 10 মিনিট বহা, যি পূজাত যোৱা হয় তাত 2-4 মিনিট ধ্যান নালাগিলেও যি হলেও ধ্যান সেই বাহিৰৰ ব্যৱস্থাত লাগি থাকে। অৰ্থাৎ কালে এই ব্যৱস্থা সুনিয়োজিত উপায়েৰে কৰি ৰাখিছে যে মনুষ্য জীৱন পাই এই প্ৰাণীয়ে পৰমাত্মাৰ ভজন নকৰক, আৰু ভজনৰ চেষ্টা কৰিলেও ভুলকৈ ভজন কৰক। শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মতে পূজা কৰক, যাতে এওঁলোক মোৰ জালত পৰি থাকক। সেই দয়ালু পৰমাত্মা আহে, যাক আমি এৰি থৈ আহি গৈছিলো নিজৰ কুবুদ্ধিৰে। কাৰণ তেওঁ আমাৰ হয়, আমি তেওঁৰ হয়। নিজৰ দুখ নিজৰ জনেই বুজে। আমি যিমানেই ইয়াত দুখী হৈ আছো, সিমানেই পৰমাত্মাও আমাৰ কাৰণে দুখী, আমাৰ কাৰণেই দুখী হয়।
এতিয়া কাৰণ কি আছিল যে সৎলোকত এই কালে ভুল কৰিছিল আৰু আমিও ভুল কৰিলো কাৰণ আমি নিজৰ পিতাক এৰি এই যি তপ কৰি আছিল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলো আমি নিজৰ পৰমাত্মাক এৰি পতিব্ৰতা পথ এৰি দিলো আৰু আমি এওঁক ভাল পাবলৈ ধৰিলো ভগৱানক এৰি যিয়ে আমাক সৰ্বসুখ দিলে সকলো সুবিধা আছিল তাত কোনো দুখ নাছিল কোনো কামেই নাছিল নিষ্কৰ্ম মুক্তি সেই তাত প্ৰাপ্ত হয় একো কাম নকৰাকৈ তাত আপুনি পায় গতিকে আমি ভুল কৰিলো যাৰ শাস্তি আমি এতিয়া ইয়াত ভুগি আছো ইয়াৰ লগত আহি গলো এওঁ তাত আন আৰু এটা ভয়ংকৰ ভুল কৰিলে যে যেতিয়া এই দুৰ্গা গাভৰু আছিল পৰমাত্মাই তেওঁক গাভৰু বনাই এওঁৰ ওচৰলৈ পঠাই দিছিল আৰু আমি সকলো আত্মা দুৰ্গাৰ শৰীৰত প্ৰৱেশ কৰাই দিছিল সূক্ষ্ম ৰূপত আৰু তেওঁক কৈছিল পুত্ৰী বচনেৰে যিমান জীৱ বিচাৰে বনাই দিবা তোমাক সিমানখিনি পাৱাৰ দিছো মই কবিৰ ভগৱানে কৈছিল এতিয়া এই কাল ভগৱানে ইয়াতে তেওঁৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল এই সত্য লোকত এনেধৰণৰ কথা নচলে এওঁ বলৎকাৰ কৰিব বিচাৰিছিল যাৰ কাৰণে এওঁক তাৰ পৰা উলিয়াই দিছিল যেতিয়া তেওঁক নিষ্কাশিত কৰিছিল তেতিয়া তেওঁ বহুতো প্ৰাৰ্থনা কৰিলে এজন সহজ দাস নামৰ পৰমাত্মাৰ প্ৰথম পুত্ৰ আছিল যি সকলোতকৈ প্ৰথমে 16 পুত্ৰ আছিল তাৰ এজন তেওঁ প্ৰাৰ্থনা কৰিলে যে মোক ইয়াতেই থাকিবলৈ দিয়া প্ৰাৰ্থনা কৰি দিয়া ভগৱানক তেওঁ প্ৰাৰ্থনা কৰিছিল সহজ দাসে কৈ ভগৱানৰ দুৱাৰত কৈ কিয়নো পৰমাত্মা সৎলোকৰো টপমোষ্ট প্লেচত বিৰাজমান আছে তেতিয়া পৰমাত্মাই ক'লে যে পঠাই দিয়া ইয়াত থকাৰ যোগ্য নহয় তেতিয়া সহজ দাসে আহি কৈ দিলে যে मैं तो अर्ज करी अनुरागी अब तुम विषय लोक जाओ बढ़वागी তেওঁ তাৰ পৰা যাব ধৰিলে গতিকে ইয়া প্ৰতিশোধ লৈ আছে তেওঁ আমাৰ পৰা আমাৰ পৰমাত্মাৰ পৰা প্ৰতিশোধ লৈ আছে যে তেওঁৰ আত্মাসমূহক ইমান কষ্ট দিম যে সিহঁতে ক্ষমাই খুজি থাকে আৰু তেওঁ দুখী থাকিব এওঁ ইমান বদমাছ হয় যাক আমি ভগৱান মানো এওঁ ব্ৰহ্ম হয় এওঁ ইয়াত ব্ৰহ্ম নামেৰে প্ৰসিদ্ধ যেনেকৈ গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17ত তিনি পুৰুষৰ কথা কৈছে তিনি প্ৰভু এজন ক্ষৰ পুৰুষ আনজন অক্ষৰ পুৰুষ ক্ষৰ পুৰুষটো এয়া ব্ৰহ্ম হয় অক্ষৰ পুৰুষ এয়া পৰব্ৰহ্ম হয় সন্তসকলৰ বাণীত এক পাৰ ব্ৰহ্ম শব্দ আছে সেই পাৰ ব্ৰহ্ম পৰব্ৰহ্মৰ কাৰণে নহয় পাৰ মানে সকলোতকৈ পাছৰ সকলোতকৈ লাষ্টৰ টপমোষ্ট মানে সুপ্ৰিম গড তেন্তে ইয়া অক্ষৰ পুৰুষ ইয়া পৰব্ৰহ্ম হয় আৰু এই দুয়োজনৰ লোকত আৰু এওঁৰ সকলো ইয়া নাশবান হয় এওঁলোকৰ শৰীৰো ইয়া নাশবান হয় জীৱাত্মা কাৰো নমৰে 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষটো অন্য উত্তম পুৰুষ মানে পুৰুষোত্তম শ্ৰেষ্ঠ পৰমাত্মাটো কোনো আন হয় সমৰ্থ আৰু তেওঁই তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে লালন পালন কৰে সেইজন অবিনাশী পৰমাত্মা হয় তেওঁক পৰমাত্মা বুলি কোৱা হয় আকৌ 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত এয়া কোৱা হৈছে যে মই এই কাৰণেই পুৰুষোত্তম প্ৰসিদ্ধ হৈ গলো কাৰণ মোৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁৰ পৰা মই উত্তম শ্ৰেষ্ঠ তেওঁলোকতকৈ শক্তিশালী হয় যি 21 ব্ৰহ্মাণ্ডত আছে এওঁলোক মোতকৈ কম শক্তিৰ হয় মই এওঁলোকতকৈ বেছি শক্তিশালী এই কাৰণেই মই পুৰুষোত্তম হিচাপে প্ৰসিদ্ধ লোক বেদৰ আধাৰত দন্ত কথাৰ পৰা মই পুৰুষোত্তম নহয় পুৰুষোত্তমটো 17 নম্বৰ শ্লোকত কৈ দিছে যে সেয়া কোনো আন হয় এনেকৈ এই যি কাল হয় ইয়াত তেওঁ ব্ৰহ্ম নামেৰে প্ৰসিদ্ধ কিন্তু এওঁ ব্ৰহ্ম নহয় ব্ৰহ্ম মানে পৰমাত্মা কিন্তু ইয়াত ব্ৰহ্ম নামেৰে এওঁ প্ৰসিদ্ধ হৈ গ'ল ব্ৰহ্ম বুলি কোৱা হয় এই কাৰণেই সেই কমপ্লিট গডক সেই পূৰ্ণ পৰমাত্মাক ডিফাইন কৰিবলৈ এই তিনিওটা ক'বলগীয়া হৈ গ'ল ব্ৰহ্ম পৰব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্ম
এতিয়া তেওঁ পৰম অক্ষৰ ব্ৰহ্ম ক'ব লাগিব পুস্তক বা গ্ৰন্থৰ আধাৰত। গতিকে পুণ্যাত্মাসকল নিজৰ প্ৰমাণ নিজেই পৰমাত্মাই দিবলৈ আহে। পৰমাত্মাই কৈছিল যে वेद मेरा भेद है, मैं ना वेदन के माही, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। পৰমেশ্বৰে কৈছিল যে বেদ মোৰেই ভেদ হয়, বেদে মোৰেই জ্ঞান দি আছে, আৰু মই সকলো সৃষ্টি ৰচনা কৰিছো, এই ব্ৰহ্মৰ উৎপত্তিও ময়েই কৰিছো। গতিকে সেই জ্ঞান দিবলৈ পৰমাত্মা ইয়াত স্বয়ং সৎলোকৰ পৰা নামি আহে। এই পৰমাত্মা প্ৰত্যেক যুগতে আহে। সত্য যুগত পৰমেশ্বৰৰ নাম সৎ সুকৃত আছিল। ত্ৰেতাত মুনীন্দ্ৰ নামেৰে পৰমাত্মা প্ৰকট হয়। দ্বাপৰত কৰুণাময় নামেৰে পৰমেশ্বৰে এক লীলা কৰিছিলে, যি বালক ৰূপ ধাৰণ কৰি শিশু ৰূপ ধাৰণ কৰে আৰু লাহে লাহে ডাঙৰ হয়, জনসাধাৰণৰ দৰে লীলা কৰে। এনেকৈ বেদত লিখা আছে যে সেই পৰমাত্মা সকলো যুগত এক শিশু ৰূপ ধাৰণ কৰি তললৈ আহে আৰু লাহে লাহে ডাঙৰ হয়, আৰু প্ৰত্যেক যেনেকৈ আন ব্যক্তি জনসাধাৰণ নিজৰ হাতেৰে কাম কৰি জীৱন নিৰ্বাহ কৰে সকলো কাৰ্য কৰি, এনেকুৱাই তেওঁ লীলা কৰিছিল। আৰু লগতে তেওঁ তত্ত্বদৰ্শী সন্তৰো ভূমিকা পালন কৰে। গতিকে সেই পৰমাত্মা কলিযুগত নিজৰ বাস্তৱিক নামেৰে আহিছিল, গভীৰ নামেৰে। আপোনালোকক বহুতবাৰ এই কথা শুনাইছো, যেতিয়া দ্বাপৰ যুগত পৰমাত্মা আহিছিল, কবীৰজী অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম নিজৰ লীলা কৰিবলৈ, সেই সময়ত তেওঁ যেতিয়া শিশুৰূপ ধাৰণ কৰি এটা পুখুৰীৰ মাজত থকা পদুমৰ ফুলত বিৰাজমান হ'ল, তাৰ পৰা তেওঁক এক বাল্মীক দম্পতী যাৰ সন্তান নাছিল, তেওঁলোকে উঠাই লৈ গৈছিল। দ্বাপৰ যুগত পৰমাত্মাৰ লালন পালন এক বাল্মীক পৰিয়ালত হৈছিল, আৰু তাত তেওঁৰ এজন মিত্ৰ আছিল। পৰমাত্মাৰ সেই বাল্মীক সেই সমুদায়ৰ ভিতৰতেই এক সুদৰ্শন নামৰ বহুত ভাল আত্মাৰ এজন ভগত আছিল। তেওঁ পৰমাত্মাৰ শিষ্য হৈ গৈছিল, আৰু সেই সুদৰ্শনৰ পিতৃ মাতৃ তেওঁলোকে পৰমাত্মা কবীৰজীৰ কথাত মনা নাছিল। সুদৰ্শনজী বহুত ভাল, পৰমাত্মাক বহুত ভালদৰে বুজি পাইছিল, নিজৰ পিতৃ মাতৃকো বহুতবাৰ প্ৰাৰ্থনা কৰিছিল। কিন্তু কথাটো এনেকুৱা হৈ যায় যে घर का जोगी जोगड़ा बार का जोगी सद, কাৰণ সেই কলনীতেই থকা ভগৱান বাল্মীকৰ ঘৰত জন্ম লৈছিল। গতিকে তেওঁক ভগৱান মনাটো সহজ খেল নহয়। বিনা জ্ঞানেৰে ভগৱানৰ পৰিচয় হ'ব নোৱাৰে। তেওঁলোকে নামানিলে। শেষ সময়ত যেতিয়া পৰমাত্মাই ক'লে যে সুদৰ্শন, তেওঁৰ পিতৃ মাতৃয়ে শৰীৰ এৰি গ'ল, কিন্তু ভগৱানৰ পৰা উপদেশ নললে। যেতিয়া সুদৰ্শনজীৰ যোৱাৰ সময় আহিল, তেতিয়া পৰমাত্মা তালৈ গ'ল আৰু ক'লে, সুদৰ্শন, সৎলোকৰ ব্যৱস্থা কৰা হৈছে, পুত্ৰ অৱশ্যেই ব্যৱস্থা হ'ব। আপুনি জ্ঞান এনেকুৱা দি দিলে যে যদি মোৰ আকৌ ইয়াত ভৰি সোমাই যায়, তেতিয়াহ'লেতো কেতিয়াও উলিয়াবই নোৱাৰিম। ঠিক আছে পুত্ৰ, এতিয়া কোৱা তোমাৰ কিবা ইচ্ছাটো নাই, কাৰণ ইচ্ছা সকলোতকৈ ডাঙৰ শত্ৰু হয়, এই জীৱৰ আকৌ আনি বন্দী কৰাই দিব। সুদৰ্শনজীয়ে ক'লে যে প্ৰভু, কোনো ইচ্ছা নাই দাসৰ, আপুনি জ্ঞান এনেকুৱা দি দিলে। কিছু সময়ৰ পিছত কয় যে ভগৱান, এটা প্ৰাৰ্থনা আছে এই দাসৰ। মোৰ পিতৃ মাতৃ বহুত ভাল আত্মা আছিল, বহুত সৎ আছিল। হে পৰমাত্মা, তেওঁলোকে আপোনাৰ নাম নললে। হে দাতা, তেওঁলোক এই কালৰ জালত সোমাই গ'ল, আৰু মোৰ এক সৰু প্ৰাৰ্থনা আছে আপোনালৈ। উচিত যদি হয় প্ৰভু স্বীকাৰ কৰিব।
তেওঁলোকক পাৰ কৰাই দিব প্ৰভু কোনোবা জনমত তেওঁলোকক পাৰ কৰাব তেতিয়া পৰমাত্মাই ভাবিলে ইও সোমাব এতিয়া ইও থাকিব ইয়াত কষ্টৰে তাক উলিয়াবলৈ বিচাৰিছিলো কালৰ জালৰ পৰা ইও সোমাই গ'ল ইয়াৰো দুৰ্বলতা আছে এজন বুঢ়া ব্যক্তি ডাক্তৰৰ ওচৰলৈ গৈছিল আৰু গৈ ক'বলৈ ধৰিলে ডাক্তৰ চাহাব মোৰ কঁকালটো বিষাইছে ডক্তৰে চালে সেই থৰ লাগি ৰৈ থকা বুঢ়া মানুহজনক আৰু ক'বলৈ ধৰিলে যে বাবা ইয়াৰ দুৰ্বলতা হয় উইকনেছ হয় শৰীৰৰ আকৌ ক'লে যে মই থিয় হ'লে মোৰ মাথাটো ঘূৰাই ডক্তৰে ক'লে ইয়াৰ দুৰ্বলতা মোৰ ভৰি কপে মোৰ আঁঠুত বিষ হয় আঁঠু দুটাত ডক্তৰে ক'লে দুৰ্বলতা ইয়াৰ এই কথাত সেই বুঢ়া ব্যক্তিজনৰ খং উঠি গ'ল ক'লে যে তই ডক্তৰ নে ঘনচক্কৰ হয় সকলোবোৰ কথাতে দুৰ্বলতা 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 তেতিয়া ডাক্তৰজনে ক'লে যে বাবা এয়াও দুৰ্বলতাই কাৰণ বুঢ়া মানুহৰ মানে দুৰ্বল মানুহৰ খং বেছিকৈ উঠে গতিকে এয়াও দুৰ্বলতাই হয় সেইবাবেই খং উঠিছে আপোনাৰ গতিকে পৰমাত্মাই জানি ল'লে যে এয়া দুৰ্বলতাই আহিছে সুদৰ্শনৰ একেবাৰে তৈয়াৰ হৈ গ'ল এই ইচ্ছা বীজ আকৌ ৰাখি দিলে কালে পৰমাত্মাই কয় इच्छा दासी जम की या खड़ी रहे दरबार और पाप पुण्य दो वीर हैं या सतखसमी नार এতিয়া যেনেকৈ আমি ইয়াৰ পৰা যাব লাগিব আমি পুণ্য কৰি আছো পুণ্য অতি আৱশ্যক হয় আৰু এই পুণ্যৰে এখন এনেকুৱা জাহাজ হ'ব লগত কাৰণ সকলো সহযোগী হয় মন্ত্ৰৰ যলৈকে এই পুণ্যৰ কাম হয় এই পুণ্যই আপোনাক সহায় কৰিব কিন্তু তাত গৈ এই পুণ্যৰ পিনে চাব নালাগে আপুনি কাৰণ তালৈ যোৱাৰ পিছত যি আপোনাৰ এই একাউণ্ট আছে তাত থিয় হৈ থাকে দূত কালৰ আৰু এনেকৈ ক'ব তুমিতো বহুত উপাৰ্জন কৰিছা অহো তোমাৰতো এতিয়া কথাই বেলেগ এনেকৈ বিষ্ণু লোকত দেৱতা হ'ব পাৰিবা আপুনিতো ব্ৰহ্ম লোকত এনেকুৱা হ'ব পাৰিব আপুনিতো 10টা জন্মতো ইন্দ্ৰৰ পাব পাৰিব এই পুণ্যৰ কাৰণে গতিকে তালৈ আপুনি এই পুণ্যও ৰাখিব নালাগে এই পুণ্যও আমাৰ শত্ৰুৱে হ'ব তাত হ'ব ইয়াত নহয় ইয়াততো আপোনাৰ বহুত সহায় কৰিব গতিকে তালৈ গৈ এই পুণ্যৰ ভালে আপুনি কেতিয়াও নাচাব অলপো আজ্ঞা বাঢ়িব এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম আপোনাৰ গজেন্দৰ দেহৰী গজেন্দৰ আপুনি ক'ৰ পৰা আহিছে মই উৰিষ্যাৰ ঝাৰচুৰা জিলাৰ লক্ষণপুৰ ব্লকৰ ছাতিপল্লী গাঁৱৰ পৰা আহিছোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2020 জুন মাহত লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সকলো গুৰুৰ ভক্তি কৰিছিলোঁ উৰিষ্যাত যিমানবোৰ আছে যেনে ব্ৰহ্মকুমাৰী ওম শান্তি জয় গুৰুদেৱ আলেক মহিমা সদগুৰু কৃষ্ণগুৰু সকলোৰে ভক্তি কৰিছিলোঁ আৰু সৰুৰে পৰা মোৰ এটা ডাঙৰ বেমাৰ আছিল ডক্টৰে কৈ দিছিলে যে এইটো ঠিক নহ'ব অসাধাৰণ ৰোগ হয় সেইবাবে মই ভক্তিত বিলীন হৈ গৈছিলোঁ সৰুৰে পৰা বিলীন হৈ গৈছিলোঁ চিকাছ এলুমিনিয়াছ এনচেডাছিছ আছিল আমাৰ তাৰে বুল্লাৰ উৰিষ্যাৰ বুৰ্লা নামৰ এখন ডাঙৰ হস্পিটেল আছে তাৰে ওচৰত গুপ্তা নাৰ্ছিং হোম আছে তাৰে ডক্টৰে কৈ দিছিলে যেতিয়া মোক তাৰ পৰা ঘৰৰ মানুহে লৈ আহিলে তেতিয়াৰ পৰাই মই ভক্তি আৰম্ভ কৰিছিলোঁ যাতে পৰমাত্মাৰ শৰণলৈ গৈ কল্যাণ কৰিব পাৰোঁ আৰু ভক্তি কৰিব পাৰোঁ আৰু মুক্তিলৈ সংসাৰৰ পৰা উদ্ধাৰ হৈ যাওঁ এনেকৈ সৰুৰ পৰা ভক্তি কৰিছিলোঁ কিন্তু ভক্তি কৰিও একো সকাহ পোৱা নাছিলোঁ য'তে নাযাওঁ কিয় য'তে গুৰু নবনাওঁ কিয় ক'তোৱে সকাহ পোৱা নাছিলোঁ শেষত মই এনেকৈ ভাবিলোঁ যে কিবা খাই বিষ খাই মৰি থাকিম কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ মোৰ ঘৃণা হৈ গৈছিলে
লাহে লাহে শৰীৰ ইমান বেয়া হৈ গৈছিলে যে মোৰ জীয়াই থকাৰ কোনো আশাই নাছিলে, বাচি থকাৰ বাবে ইচ্ছাই নোহোৱা হৈ গৈছিল। লাহে লাহে মই শেষত এজন সৎগুৰু আছে উৰিষ্যাত আৰু ছত্তীশগড়ৰ বৰ্ডাৰত এজন সৎগুৰু বনাই ল'লোঁ আৰু ভজন কীৰ্তন কৰি থাকিলোঁ। তেওঁৰ তাতো 8-10 বছৰ ভজন কীৰ্তন কৰিলোঁ, কিন্তু একো নহ'ল। শেষত মই এই মাছ মাংস সকলো খাইছিলোঁ, কণী খাইছিলোঁ, মাছ মাংস সকলো খাইছিলোঁ, পানো খাইছিলোঁ, গুটখাও খাইছিলোঁ। যেতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ তেতিয়া মোৰ গ'ল্ড ব্লাডাৰত ষ্ট'ন হৈ গৈছিলে, জণ্ডিছো হৈছিল আৰু চাইটিকাও হৈছিল। তাৰপিছত মই যেতিয়া ডক্টৰক দেখুৱালোঁ, তেওঁক ক'লে অপাৰেশ্যন কৰাব লাগিব, এই বেমাৰৰ কোনো চিকিৎসা নাই, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। পিছত টিবিও হৈ গৈছিলে। ডক্টৰে ক'লে বহুত বেছিয়ে সমস্যা আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া আৰু একো নহ'ব, ডক্টৰে এতিয়া অপাৰেশ্যনো নকৰোঁ বুলি ক'লে। মই বহুত দুৰ্বল আছিলোঁ, অপাৰেশ্যন কৰিলে মৰি থাকিম। গতিকে এনেকৈ মই বহুত মানুহক লগ কৰিছিলোঁ, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ যে মই কি ভক্তি কৰোঁ, কেনেকৈ ভক্তি কৰোঁ, যাতে মই সকাহ পাওঁ, কাক গুৰু বনাওঁ। পুৰাণ শাস্ত্ৰত এনেকুৱা কোনো গুৰুৰে প্ৰমাণ নাই যাক মই গুৰু বনাইছিলোঁ, ভজন কীৰ্তন কৰিছিলোঁ। বেদ, বাইবেল, কোৰাণত এনেকুৱা কোনো নাছিল। মইতো হিন্দু, মুছলিম আৰু শিখ আৰু খ্ৰীষ্টিয়ান চাৰিওটা ধৰ্মলৈ গৈছিলোঁ। সকলো ভক্তি অনুভৱ কৰি ভক্তি কৰিছিলোঁ, একো সকাহ পোৱা নাছিলোঁ। শেষত মোৰ মামা আছিলে, তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। সেই জ্ঞান গংগা কিতাপখন পঢ়ি মই 7 বছৰমান থৈয়ে দিছিলোঁ। যেতিয়া মোৰ এই ষ্ট'ন হ'ল আৰু জণ্ডিছো হ'ল, তাৰ পাছত মই জ্ঞান গংগা কিতাপখন আকৌ বিচাৰিলোঁ আৰু পঢ়িলোঁ। তাতে প্ৰমাণ আছিলে যে আমি যিমানবোৰ ভক্তি কৰি আছিলোঁ সকলোবোৰ শাস্ত্ৰৰ বিৰুদ্ধে। কোনো প্ৰমাণ নাই বেদ শাস্ত্ৰ 18 পুৰাণত, বাইবেলত, কোৰাণ শ্বৰীফত ক'তোৱে লিখা নাই যে এওঁলোক পূৰ্ণ গুৰু হয়। আৰু মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। সৰুৰ পৰা শুনিছিলোঁ যে তেওঁলোক নাগবান, অবিনাশী নহয়, কাৰণ এওঁলোকৰ জন্ম মৃত্যু হয়। গতিকে মই সেই অবিনাশী পৰমাত্মাৰ সন্ধান কৰিছিলোঁ আৰু মোক সেই অবিনাশী পৰমাত্মাৰ লগত কোন গুৰুৱে লগ কৰাই দিব। মোৰ এই অসাধাৰণ ৰোগটো সাধাৰণ কৰিবৰ বাবে, আৰোগ্য হ'বৰ বাবে ভাৰতত যিমানবোৰ গুৰু আছে, যেনে মধু পৰমাস জম্মু কাশ্মীৰৰ, ধন সদগুৰু, সচ্চা সদা, প্ৰকাশ মুনি, যেনেকৈ উৰিষ্যাত ব্ৰহ্মকুমাৰী আছে, গায়ত্ৰী ধৰ্ম আৰু বেংগলোৰৰ সাই বাবা, সকলোৰে দুৱাৰত গৈছিলোঁ, ক'তোৱে ভাল পোৱা নাছিলোঁ। আৰু শেষত মোক মামাই জ্ঞান গংগা কিতাপখন দিছিলে, সেইখন মই পঢ়িলোঁ। তাতেই সকলো প্ৰমাণ আছিলে যে গীতাত প্ৰমাণ আছে যে ভগৱান আৰু যাৰ কথা কৈ আছে যে সেই তত্ত্বদৰ্শী সন্ত শৰণলৈ যোৱা, তেওঁৱেই সঁচা গুৰু, পূৰ্ণ গুৰু, সম্পূৰ্ণ গুৰু হয়, তেওঁৱেই তোমাক পৰমাত্মাৰ প্ৰাপ্তি কৰাব। আৰু মই সেইখন পঢ়ি থৈ দিছিলোঁ। যেতিয়া মোৰ এই সমস্যা হ'ল, বেমাৰ হ'ল, ষ্ট'ন হ'ল, গ'ল্ড ব্লাডাৰ ষ্ট'ন, তেতিয়া মই জ্ঞান গংগা কিতাপখন খুলিলোঁ আৰু পঢ়িলোঁ। তাৰপিছত মোৰ নাম লোৱাৰ বাবে জ্ঞান সকলোবোৰ পৰীক্ষা কৰি চালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ অৱতাৰ হয়নে নহয়। এতিয়া তেওঁৰ শিষ্যসকলে কৈ আছে, প্ৰমাণ দি আছে যে তেওঁ পূৰ্ণ গুৰু হয়, পৰমাত্মা হয়, আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ ৰোগ কষ্ট দূৰ হৈ যায়, সুখ হয়, শান্তি হয়, সৎলোকৰ প্ৰাপ্তি হয়, মুক্তি হয়। মই পঢ়া শুনা কৰাই হয়, BA কৰিছিলোঁ। BA পঢ়াৰ পিছত যিহেতু মই পঢ়া শুনা কৰা, গতিকে নিৰীক্ষণ কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ কেনেকুৱা গুৰু আৰু কাৰ অৱতাৰ, যে পৰমাত্মা কোন হয়, পূৰ্ণগুৰু কোন হয়। এনেকৈ মই সকলোখিনি বেদ শাস্ত্ৰৰ মতে প্ৰমাণ চালোঁ। যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 শ্লোক নম্বৰ 34 লিখা আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সৰলতাপূৰ্বক নিষ্কপট ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যোৱা, তেওঁৱেই তোমাক তত্ত্বজ্ঞান দিব, আৰু সেই তত্ত্বজ্ঞান পাই তুমি সেই পৰম পদক বিচাৰি ল'বা, যলৈ গ'লে মানুহ সংসাৰৰ মাজলৈ ঘূৰি আহিবলগীয়া নহয়। তাৰপিছত মই 2 ধৰণৰ গীতা আনিলোঁ, তাতে ভেৰিফাই কৰিলোঁ, তাক মিলালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে জ্ঞান গংগা কিতাপত যিমানেই 18 পুৰাণ, 4 বেদ, 6খন শাস্ত্ৰ, বাইবেল গুৰু গ্ৰন্থত যিমানবোৰ প্ৰমাণ দিছে, সকলোবোৰ আনি মোৰ লগত যিমানবোৰ বেদ গ্ৰন্থ আছে তাতে মিলাই চালোঁ। ওচৰৰ গাঁৱৰ যিমানবোৰ মানুহৰ লগত মোৰ ওচৰত যিকেইখন নাছিল, সেইবোৰ মই ওচৰ পাজৰৰ গাঁৱলৈ গৈ মিলাই চালোঁ। যিমানবোৰ শ্লোক তাত লিখা আছিলে মিলাই চালোঁ, ঠিকে আছিলে। আৰু মই বুজিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা, অবিনাশী পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ। কাৰণ বাইবেলত, অৰ্থডক্স বাইবেলত লিখা আছে যে কবিৰেই পৰমাত্মা। কোৰাণ শ্বৰীফত লিখা আছে যে আল্লাহ কবিৰ হয়। গুৰু গ্ৰন্থত লিখা আছে যে গুৰু নানকে কৈছে যে কবিৰেই পৰমাত্মা হয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত
কবিৰ চাহেবৰ নাম আছে আৰু ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকতো আছে। সকলো মিলাই চালোঁ আৰু মানিলোঁ যে তেওঁই গুৰু হয় আৰু কবিৰ চাহেবে পৰমাত্মা আৰু কবিৰ চাহেবৰ অৱতাৰ সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই নাম ল'ম বুলি থিৰাং কৰিলোঁ আৰু হাৰিয়ানাত যেতিয়া মই মোবাইলত হঠংগ চালোঁ, তেওঁৰ হঠংগ চালোঁ, তাত হালধীয়া শাৰীত যি নাম্বাৰ আহে, সেই হালধীয়া শাৰীত হাৰিয়ানাৰ আশ্ৰমত ফোন লগালোঁ। তাৰ পৰা আদেশ আহিলে যে আপুনি উৰিষ্যাৰ যি সম্বলপুৰ নামদান কেন্দ্ৰ আছে, ভুৱনেশ্বৰ আৰু কালাহান্দিতো আছে, যিখন ওচৰ তাৰে নম্বৰ দিম। তেতিয়া মই ক'লোঁ যে সম্বলপুৰ নামদান কেন্দ্ৰ মোৰ ওচৰ হ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ সম্বলপুৰত যি নামদান কেন্দ্ৰ আছে, 2020-21 অনলাইন মোবাইলত নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ চিকল চেল নামৰ বেমাৰ আছিলে, জণ্ডিছ আছিলে, লিভাৰত কেঞ্চাৰ আছিলে। আপুনি কেইদিনমান পিছত মৰিব বুলি ডক্টৰে কৈছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে কি আপুনি বেমাৰ ভাল পালেনে? যিমানবোৰ বেমাৰ আছিলে মই সকলোৰে পৰা লাহে লাহে ভাল পালোঁ। এতিয়া সুস্থ, মোৰ সকলো বেমাৰ দূৰ হ'ল। মই এতিয়া ভক্তি কৰি আছোঁ আৰু মোৰ যিমানবোৰ বেমাৰ আছিলে সকলোৰে পৰা পৰিত্ৰাণ পালোঁ। চিকল চেলৰ বাবে মই 24টা যি লাগিছিলে, ট্ৰামাডল লাগিছিলে, ডাইনাপাল লাগিছিলে, পেণ্ডৰ লাগিছিলে, এই সকলোবোৰ লগাইছিলোঁ। যিমান দেৰিলৈকে ইয়াৰ প্ৰভাৱ আছিল তেতিয়ালৈকে ভাল লাগিছিল। তাৰ প্ৰভাৱ শেষ হোৱাৰ পিছত ভাল নলগা হয়। এনেকৈয়ে মই চলি আছিলোঁ আৰু যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা মই ভাল পাবলৈ ধৰিলোঁ আৰু মেডিচিন এৰি দিলোঁ। মেডিচিন, ঔষধ সকলো এৰিলোঁ। এতিয়া সুস্থ, এতিয়া পৰমাত্মাৰ ভক্তি কৰি আছোঁ। ছাৰ, মোৰ পইচা আৰ্থিক অৱস্থা বহুত বেয়া আছিলে, ঘৰত বহুত সমস্যা হৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত অশান্তি কম হ'ল আৰু আৰ্থিক স্থিতিও সলনি হ'ল। এতিয়া পৰমাত্মাৰ দয়াত সকলো ঠিকে আছে। ছাৰ, আপোনাৰ পঢ়া শুনা কি? মই পৰমাত্মাৰ দয়াত BA কমপ্লিট কৰিছোঁ আৰু উৰিষ্যাৰ যি উৎকল ইউনিভাৰ্চিটি আছে তাতে MBAৰ এডমিশ্যন লৈছোঁ আৰু এতিয়া পঢ়া শুনা আৰু ভক্তি দুয়োটাই চলি আছে। ছাৰ, আপুনি এজন শিক্ষিত মানুহ আৰু আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লৈছে। আপোনাৰ বহুত বেমাৰ আছিলে। আপুনি কৈছে যে প্ৰায় সকলো ধৰ্মতে আপুনি গুৰু বনাইছে। জগন্নাথ মন্দিৰলৈ গ'ল, দেৱী দেৱতাৰ ওচৰলৈ গ'ল, ক'তোৱে ভাল নাপালে। কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈ ভাল পাই গ'ল। এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, যি মন্ত্ৰ দিয়ে, সকলোবোৰ শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ যি আছে, সেইটোত 3বাৰকৈ পৰমাত্মাই নাম দিয়ে। গতিকে যেতিয়া আমি এই শাস্ত্ৰ অনুকূল ভক্তি কৰোঁ, মই শাস্ত্ৰ অনুকূল ভক্তি কৰিছিলোঁ, তেতিয়াহে মই লাভ পাবলৈ ধৰিলোঁ। স্বাস্থ্য সলনি হ'বলৈ ধৰিছিল, আৰোগ্য হ'ব ধৰিলোঁ আৰু এয়াতো প্ৰমাণিত জ্ঞান হয়, প্ৰমাণিত ভক্তি, যি সৎগুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি বেমাৰ আছিলে। এনেকুৱা বেমাৰ আছিলে যে সেয়া কেতিয়াও ভাল নহয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ ইণ্টাৰভিউ চালে যে তেওঁলোকে ঠিক হৈ আছে, গতিকে আপুনিও ঠিক হ'ব। আজি আপুনি টিভিৰ সন্মুখত থিয় হৈ আছে আৰু আপুনিও এক উদাহৰণ। আৰু যিসকল আজি সমস্যাত আছে আৰু আপোনাক টিভিত দেখি আছে, তেওঁলোকক কি ক'ব? যিসকল মই যেনেকৈ সমস্যাত আছিলোঁ, পৰমাত্মাক বিচাৰি ফুৰিছিলোঁ, যিজন সৎগুৰুক বিচাৰি আছিলোঁ, যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, পূৰ্ণ পৰমাত্মা হয়, তেনেকুৱা পৰমাত্মাক বিচাৰি বিচাৰি আজি তেওঁৰ দয়াত সেই গুৰুও বনালোঁ, সেই পৰমাত্মাও প্ৰাপ্ত কৰিলোঁ আৰু পৰমাত্মাৰ দয়াত যিবোৰ মোৰ বেমাৰ আছিল সকলোৰে পৰা আৰোগ্য হ'লোঁ। এতিয়া ভক্তি কৰি আছোঁ, সুস্থ আছোঁ, পঢ়িও আছোঁ আৰু এই বিশ্বত যিসকল মোৰ ভাৰতবাসী আছে সকলোকে মই বিনম্ৰ প্ৰাৰ্থনা কৰি হাতযোৰ কৰিছোঁ যে যিসকল এই ৱৰ্ল্ডত, ভাৰত দেশত, উৰিষ্যাত আছে, সকলোকে প্ৰাৰ্থনা জনাইছোঁ, মোৰ ভাই ভনী মাতা পিতাসকলক, এই যে সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 34, অধ্যায় 4ৰ 34 নম্বৰ শ্লোকত যি তত্ত্বদৰ্শী সন্তৰ কথা কৈছে, তেওঁৱেই গুৰু হয় আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তিৰে যিয়ে নাম দীক্ষা ল'ব তাৰ পৰা মুক্তি পাব আৰু তেওঁ আৰোগ্যও হ'ব। এয়াই প্ৰমাণ আছে বেদ আৰু শাস্ত্ৰত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? আমাৰ ভাৰতবৰ্ষৰ বহুতো টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত আশ্ৰমবোৰৰ নম্বৰ থাকে। সেই নম্বৰত ফোন কৰিলে আপোনালোকৰ ওচৰত মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ, তাৰ পৰাই আপুনি নামদান পাই যাব। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে
এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।